জন্ম পাইছে তেতিয়াৰ পৰা সত্য আমাৰ মাজত আছে তো সেই কাৰণে আজি কাকবা দুৰ্বল বুলি আমি তাৰ ওপৰত অত্যাচাৰ কৰিব নালাগে দমন নীতি কৰিব নালাগে সকলোকে মৰম কৰিব লাগে এটো হল মানৱ ধৰ্ম জাতিৰ পিতাই এবাৰ কোটেশন এটা কৈছিল যে মোক বয়সস্থ মানুহ বুলি মোৰ মূৰত ধৰি তুমি তোমাৰ ভৰিত মোৰ মূৰটো লুগাই দিব পাৰা কিন্তু মই তোমাৰ ওচৰত ক্ষিৰণত হোৱা নাই মোৰ মনটো কেতিয়াও তোমাৰ ওচৰত ক্ষিৰণত হোৱা নাই মানে দুৰ্বল মানুহবিলাকক সবল মানুহবিলাকে কেতিয়াবা দমন কৰি ৰাখিব বিচাৰে আমি অফিস আদালততে হওক কোর্ট কাছাৰীতে হওক দৈনন্দিন সমাজ জীৱনতে হওক যেতিয়া আমি দেখিবলৈ পাওঁ যে মানুহজন বা ভালকে শিক্ষা দীক্ষা লোৱা নহয় ভাল ড্ৰেছ পিন্ধি অহা নাই ভালকে কথা ক'বলৈ নাজানে তেতিয়া সেই মানুহৰ ওপৰত আমি কি কৰোঁ আমি প্ৰেছাৰ দিওঁ তেখেতকে আমি আৰু অলপ মানে মানসিক কষ্ট দিওঁ যে বেছিকে মানে তেখেতে গম পালে যে তেখেতে কথাটো বুজি পোৱা নাই কিবা কাৰণত শিক্ষা ল'ব পৰা নাই কিবা কাৰণত তেখেতে ধনী হ'ব পৰা নাই কিন্তু তেখেতেও এজন মানৱ হয় এই কাৰণে মানৱ জাতিটোক সন্মান কৰা আমাৰ সকলো মনত থাকিব লাগিব তেতিয়া আমি দেখিবলৈ পাম গোটেই বিশ্বখনে মানে স্বৰ্গৰ নিচিনা হৈ গ'ল বহুত সুন্দৰ হৈ গ'ল তো এই কাৰণে মই আপোনালোকক সকলোকে অনুৰোধ কৰিছো যে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মূল মন্ত্ৰটো লৈ আমি আগুৱাই যাব লাগিব আজি বিটিআৰ চৰকাৰখনে আমি ৰাস্তা পদূলি দলং ঘাট বনোৱাৰ লগতে সমানে সমানে আমি বিটিআৰৰ শান্তিটো আমি সদায় গুৰুত্ব দিছো এই কাৰণে বডলেণ্ড হ্যাপিনেস মিশন এতিয়া চলি আছে কেইদিনমান আগতে দেখিবলৈ পাইছে আপোনালোকে আমাৰ অসমৰ মহামহিম ৰাজ্যপাল আমাৰ ওচৰলৈ আহিছিলে যে ইন্টাৰনেশনাল ডে অফ পিস আমি শান্তিৰ দিৱস পালন কৰিছিলো আৰু আজি আমি নন ভাইলেন্স দিৱস পালন কৰিছো আমি পূজা আমি কি কৰিছো সকলো প্ৰাৰ্থনা কৰিছো যে বিটিআৰত অনাগত দিনত যাহাতে পুনৰ হিংসা আগো ঘূৰি নাহে পুনৰ আমাৰ মানুহ যাৰ গৃহহাৰা নহয় পুনৰ আমাৰ মানুহবিলাক অকাল মৃত্যু হ'ব লগা নহয় কোনো কেঁচা তেজেৰে গা ধুব লগা নহয় তেনেকা পৰিৱেশ যাহাতে নাহক এই কথাটো বিটিআৰৰ আজিৰ চৰকাৰখনে আমি সকলোৱে এইটো সম্পূৰ্ণ গুৰুত্ব সহকাৰে লোৱা হৈছে এই কাৰণে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যুৱ যুৱতীসকল ক্লাব সংঘ কোঅপাৰেটিভ সোসাইটি যিমান আমাৰ অৰ্গেনাইজেশ্যন আছে সবকে আমি জড়িত কৰিব বিচাৰিছো যিমান জাতীয় সংগঠন আছে যিমান আমাৰ সাহিত্যৰ সংগঠন আছে সবকে আমি জড়িত কৰাব বিচাৰিছো একত্ৰিত হৈ এটা সুস্থ সমাজ গঢ়াৰ কাৰণে সবে আগবাঢ়ি যাব লাগিব এই সময়ত মই তিনিটা ইতিমধ্যে আমাৰ লঞ্চ কৰা হৈ গ'ল আজিৰ জাতিৰ পিতাক সন্মান দি পেলাই আমি তিনিটা কাম হাতত লৈছো প্ৰথম কামটো হৈছে স্বচ্ছতাটো আমি ৰাস্তা পদূলি ঘৰ আমাৰ অফিস এটোটো স্বচ্ছতা ৰাখিবই লাগিব ইয়াৰ পিছত আৰু ডাঙৰ স্বচ্ছতা লাগিব আমাৰ শাসন যন্ত্ৰ যেটো গভৰ্নেন্স সিস্টেম এই গভৰ্নেন্স সিস্টেমটো যেতিয়া কৰাপ হৈ যায় তেতিয়া সাধাৰণ নাগৰিক বিলাকে বহুত কষ্ট পায় এই কাৰণে আজি জাতিৰ পিতাৰ জন্মদিনত আমি জাতিৰ পিতাক সন্মান জনাই আমাৰ আজি ইয়াতে কমপ্লেইন বক্স আমাৰ ৰেভিনিউ ডিপাৰ্টমেন্টে তৈয়াৰ কৰিছে যাহাতে কোবাত মানে ব্লক অফিসত কোবাত সাৰ্কেল অফিসত সাধাৰণ মানুহৰ যদি কিবা সমস্যা থাকে তেখেতে এইটো বক্সত লিখি প্লাই দিব পাৰিব ইয়াৰ চাবিটো অকল আমাৰ বিটিসি হেডকোৱাৰ্টাৰত থাকিব ইয়াৰ চাবিটো সাৰ্কেল অফিসত নাথাকিব কোনো তাতে উলাব নোৱাৰিব ইয়াৰ 15 দিনৰ মূৰে মূৰে খুলি আনা হ'ব আৰু কোনটো অঞ্চলত কি সমস্যা আছে এই সমস্যাটো যি সমস্যা তাৎক্ষণিকভাৱে সমাধান কৰিব পাৰে এটো আমাৰ চৰকাৰে কৰিব যেটো নোৱাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব এটো এটা গুড গভৰ্নেন্স যেটো ভাইব্ৰেন্ট বিটিআৰ গঢ়াৰ কাৰণে এটা সুশাসন গঢ়ি তোলাৰ কাৰণে এই ব্যৱস্থাটো আমি আৰম্ভ কৰিছো যাহাতে এই চৰকাৰখনে ৰাইজৰ কাম আমি মানে স্বচ্ছতাৰে কৰিব পাৰো দ্বিতীয় কথা গ্ৰীণ বডলেণ্ড মিশন ইয়াত যিখিনি আমি কেউজিয়া আজি টুপি পিন্ধি আছো ড্ৰেছ পিন্ধি আছো ইয়াত আমাৰ দাদা ভাই সকল বহুত ভলেন্টিয়াৰ্স আজি আহিছে ইয়াৰ মূল উদ্দেশ্যটো হৈছে সকলো গম পাইছে যেটো গ্লোবাল ওয়াৰ্মিং বুলি কয় উষ্ণতা যেটো বাঢ়ি আছে পৃথিৱী ভাবুকি সৃষ্টি হৈছে এই সাংঘাতিক যেটো ভাবুকি হৈছে ইয়াৰ পৰা আমি কেনেকৈ উদ্ধাৰ হ'ম এটা সময়ত আমাৰ এই অঞ্চলবিলাকত আমি নৱেম্বৰ মাহ বা অক্টোবৰত যেতিয়া দুৰ্গা পূজা হয় এই সময়ত মানুহে লাহে লাহে গধূলি জেকেট পিন্ধিবলৈ আৰম্ভ কৰিছিলে আজিকালি ডিসেম্বৰ জানুৱাৰীত 15 দিনৰ কাৰণে মানুহে 15-20 দিনৰ কাৰণে জেকেট পিন্ধা মই দেখিবলৈ পাওঁ বা গৰম কাপোৰ লোৱা দেখিবলৈ পাওঁ ইতিমধ্যে যোৱা 10-15টা দিনত যিমানখিনি গৰম হল ৰেকৰ্ড ব্ৰেকিং গৰম হৈ গ'ল আমাৰ অঞ্চলত তো ইয়াৰ কাৰণে আমি সবে কাম কৰিব লাগিব আমাৰ প্ৰকৃতিটো আমি ঘূৰাই আনিব লাগিব